আৰু এতিয়া মই খোজকাঢ়ি আহি আছো পথাৰত আৰু বাইকখন আছিলে বাইকখন অনা নাই আৰু খোজ কঢ়া এটা কাৰণে ভাল নিজৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু এতিয়া গেৰেজত বহি আছো আৰু মোৰ বাইকখন মবিল ডাউন দিছো নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছো আজি আহিলো পথাৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিও বুলি ভাবিছো আমাৰ গাঁৱৰ এটা ধুনীয়া পৰিৱেশ পথাৰৰ পৰিৱেশ দেখিছে ভুই ৰুলেই ইয়াত দেখিছে যিহেতু বু খেতি আৰু এইফালে দেখিছে মাকৈ খেতি আছে আৰু এইফালে কিছু লোকে ধুনীয়াকৈ লগাই দিলে ভুই আৰু এতিয়া আপোনালোকে চাই লওক ভিউটো ইয়াত দেখিছে তেনেহ'লে আজি ভিডিঅ'টো বেছি দেৰি কৰি নাথাকো তেনেহ'লে আজি ভিডিঅ'টো বলক আৰু খোজকঢ়া মজাটোৱে বেলেগ আৰু স্বাস্থ্যৰ কাৰণে ভাল খোজকঢ়া আৰু এইফালে দেখিছে ধুনীয়াকৈ লগালেই এইফালে আমাৰ ককাই ধুনীয়াকৈ পল বুই আছে আৰু যিহেতু চিজন আৰু এতিয়া মানে এই চিজনটোত সকলোৱে পল মাৰিবলৈ যায় আৰু এইফালে দেখিছে ককাই ধুনীয়াকৈ বুই আছে এখন বহুত ভিতৰুৱা গাঁও মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাহৰীঘাট সমষ্টিৰ হৈছে তাপতলা হাতীমূৰীয়া গাঁও আৰু এইফালে দেখিছে ককাই ধুনীয়াকৈ মিচিং মাছাক কৰি ধুনীয়াকৈ বৈ আছে পল কিমান দিনমান লাগে ককা বনাওঁতে দুদিন লাগে ন আৰু কষ্ট হয় নেকি আছে ন খাটনি আছে এটা পল বনাওঁতে দিন লাগে ন 3 দিন লাগে ধৰা এতিয়া কিমান মান বুইলে 15-20টা মান গ'ল 15-20টা মান গ'ল ন এইফালে ককাই দেখিছে ধুনীয়াকৈ পল বুই আছে আৰু এই চিজনটোত সকলোৱে মাছ মাৰিব যায় সকলোৱে যায় দেখিছে এইটো হৈছে আমাৰ ককাহঁতৰ ঘৰটো আৰু এই ককাহঁতৰ ঘৰটো দেখিছে আপোনালোকে আৰু ধুনীয়াকৈ এইফালে ছাগলী পুহিছে এতিয়া আহি পালোহি পথাৰৰ মাজবাট আৰু দেখিছে সুন্দৰকৈ এয়া বু খেতি লগাইছে দেখিছে আৰু এনেকৈ খোজকাঢ়ি আহি আছো এইফালে আমাৰ দাদা আছে আৰু এই ঘৰটো যে বনাইছে কিমান দিনমান লাগিছে ন এইটো তোমাৰ এবছৰ ওপৰত লাগিছে এবছৰ ওপৰত লাগিছে ন হাজিৰা কিমানকৈ লয় ন হাজিৰা 600 কপে আছে ঘৰ ইয়াত হাবি বঙাবাৰী পাইছে ন আৰু ধুনীয়াকৈ বনাই আছে দেখিছে আৰু দূৰৰ পৰা দেখুৱাই দিছো আপোনালোকে চাই লওক আৰু এইটোৱে হৈছে আমাৰ ককাহঁতৰ ঘৰ আৰু ককাহঁতৰ বহুত ডাঙৰ ঘৰ বনাইছে দেখিছে হ'ব দিয়া এইটো ল'ব লাগিব আৰু এইফালে লাগি আছে কামত আৰু বহুত ডাঙৰ এটা বিল্ডিং বনাইছে বিল্ডিং নহয় বাৰু আৰু দেখিছে কিমান টকামান গ'ল এতিয়ালৈ 9 লাখ মান টকা গৈছে 9 লাখ মান গৈছে ন আৰু আহি থাকোঁতে দেখিলো ককাহঁতৰ ঘৰটো দেখুৱাম বুলি আৰু এইফালে দেখিছে বনাই আছে দাদা আৰু এইফালে দেখিছে আপোনালোকে ধুনীয়াকৈ গিল চিল লগাই দিছে আৰু ভিতৰলৈ যাওঁ ভিতৰখিনি দেখুৱাই দিওঁ ভিতৰৰ ভাগ আৰু এইফালে দেখিছে বহুত ডাঙৰ ৰুম বনাইছে আৰু এইফালে দেখিছে আৰু এনেকৈ বনাই থাকিলে নহ'ব আৰু পথাৰৰ ফালে যাব লাগিব পথাৰত কিছু লোকে কাম কৰি আছে আৰু আমি এইকেইদিনৰ ভিতৰতে আমি যাম বুলি ভাবিছোঁ মধুপুৰ আৰু এইফালে দেখিছে ককা মধুপুৰ কেতিয়া যাম মধুপুৰ 3 তাৰিখ ফাগুনৰ 3 তাৰিখে ন 3 তাৰিখে ফাগুনৰ 3 তাৰিখে আমি গৈ আছোঁ মধুপুৰ আৰু আমাৰ শোভাযাত্ৰা কৰিম মধুপুৰলৈ আৰু সকলো দেখুৱাম A to Z আপোনালোকে চাব আৰু কিমান ধুনীয়াকৈ বনাইছে এই ঘৰটো চাই মাঘ মাহ বুলি ক'লে সকলোৱে ব্যস্ত হৈ পৰে বু খেতিৰ কাৰণে আৰু পথাৰলৈ যাম আৰু পথাৰত কিছু লোকে কাম কৰি গৈ আছে আৰু সকলো A to Z আপোনালোকে দেখাব পথাৰত কি কাম কৰে সকলো দেখুৱাম আৰু এয়া হৈছে আমাৰ ককাহঁতৰ ঘৰটো আৰু নতুন এতিয়া পথাৰ মাছ ভাগ পালোহি আৰু এইফালে দেখিছে খুৰা খুৰীদেউহঁতে ধুনীয়াকৈ সৰিয়হ তুলি আছে খুৰা কেইবিঘা কৈছে আৰু এইফালে খুৰীদেউ তুলি আছে এইখিনিয়ে কৈছে নেকি এইখিনিয়ে কৈছে আৰু বেলেগত নাই
আৰু কিমান ধুনীয়া হৈছে চাওকচোন সেয়া সৰিয়হ মাকৈ কৰা নাই মাকৈ 2 বিঘা কৈছে ন আৰু ইয়াত আহি দেখিলোঁ খুৰাহঁতে ধুনীয়াকৈ সৰিয়হ তুলি আছে খোৱা বোৱা কৰিলে নে নাই কৈছে খাই আহিলে আজি মানে পথাৰৰ পৰিৱেশটোকে দেখুৱাব আহিলোঁ মোৰ এটা চেনেল আছে ইউটিউব চেনেল লাগি আছোঁ আৰু হয় লাগি থাকক আগুৱাই যাওক আপোনালোকে এনেকৈ খেতি কৰি আৰু ধুনীয়া সেউজীয়া এইফালে মাকৈ গছ দেখি আহি থাকোঁতে হঠাৎ এজোপা বগৰী গছ দেখা পালোঁ পথাৰৰ মাজত ইয়াত দেখিছে বগৰী ধুনীয়াকৈ লাগি আছে দুটামান খাবলৈ মন যাবই দেচোন যিহেতু আৰু এতিয়া চপোৱা এটা বিচাৰি আছোঁ আৰু যিহেতু পথাৰত আহিলে কিবা এটা খাওঁ লাগি থাকে বগৰীকে খাই লওঁ দেখিছোঁ যিহেতু এটা কৰিলে বগৰী এটা খাই লওঁ আৰু তাৰপিছত পথাৰত কিছু লোকে কাম কৰা আপোনালোকক এইটো যে দেখুৱাই আছোঁ আপোনালোক চেপে এতিয়া গৈ আছোঁ আৰু দেখিছে আৰু এইফালে আছে ধান লগাই মানে এইফালে আমাৰ নিতুদাই পানী লৈ আছে পথাৰত আৰু আহি পাই দেখিলোঁ নিতুদাই পানী লৈ আছে আৰু ইয়াত দেখিছে কেইবিঘা কৈছা এই কেইবিঘা মানে মাটি 3 বিঘা এতিয়া মাকৈ আছে 1.5 বিঘা ধান কৰা গৈছে 1.5 বিঘা খেতি আৰু বেলেগতো আছে বেলেগত কৰা গৈছে মানে তাতে মানে মাকৈ থকাৰ কাৰণে এবাৰ মানে খেতিটো অলপ কমিলে আৰু ধান খেতিটো মাকৈ কৈছে মাকৈ 1.5 বিঘা আছে আকৌ এইফালে ধান 1.5 বিঘা লগোৱা গৈছে বাকী কলে আছিলা ঘপকে ওলালা এই পথাৰত আহিছিলোঁ পথাৰত আহি মানে পথাৰৰ পৰিৱেশটো ভাল না এতিয়া সকলোৱে ভুই লগাই আছে তাৰপিছত এতিয়া ধান চবে লগাই আছে তাকে দেখুৱাব আহিলোঁ আৰু তোমাকো লগ পালোঁ ইয়াত ধুনীয়া এটা সেউজীয়া পৰিৱেশ দেখিছে আৰু এইফালে ধুনীয়াকৈ লগাই দিলে ইয়াত ট্ৰেক্টৰে হাল মাৰি আছে এটা ধুনীয়া পৰিৱেশ ট্ৰেক্টৰে হাল মাৰা আৰু চাই ভাল লাগে আগত ট্ৰেক্টৰে হাল মাৰা নাছিলে আগতে আছিলে গৰুৱে হাল মাৰিছিলে এতিয়া চব মানে সলনি হ'ল এতিয়া চব ট্ৰেক্টৰ হ'ল পাৱাৰ টিলাৰ হ'ল আৰু এইফালে আমাৰ ভিনদেউ আছে ভিনে কেইবিঘা কৈছে হা ভিডিঅ' এটা বনাব আহিলোঁ পথাৰত বহুত কষ্ট কৰি এয়া দেখিছে ভিনদেউহঁতে বহুত কষ্ট কৰি এই খেতিডৰা কৰা হয় যিহেতু নিজৰ পৰিয়ালটো পোহপাল দিবলৈ আৰু এইফালে দেখিছে ট্ৰেক্টৰে ধুনীয়াকৈ হাল মাৰি আছে আগত আছিল গৰুৱে হাল মাৰা এতিয়া হৈ গ'ল ট্ৰেক্টৰ পাৱাৰ টিলাৰ আজিকালি চব মানে সলনি হৈ গ'ল মানে এয়া মাছ মাৰিবলৈ কাৰণে সাজু হৈছে মাছ মাৰিব জানা মাছ মাৰিবা ক'ত এয়া দেখিছে মাছ মাৰিব গৈ আছে মেট্ৰিক দিবি ন হা আৰু মেট্ৰিক দিব আৰু 5টা দিনমান বাকী ন পঢ়ি জানে নাই নামটো মুনমুন ক'ত যা ছাগলীৰ ওচৰত হা এই গাঁওখন দেখুৱাই বুজিছোঁ অনাই বনাই গাঁওখন দেখুৱাই বুজিছোঁ কবে আহিলি এই কঠীয়া আহিলোঁ কঠীয়া কম 29 নামটো ক'ত লগাইছ ইয়াতে কি লাগে কনা তোলা লাগে ক'ত যাবি লেচেই এয়া চবে গৈ আছে মাছ মাৰিব আৰু মোৰ মনটো ৰোৱা নাই আৰু এইটো নামঘৰ দেখিছে সেইটো এটা নামঘৰ আমাৰ গাঁৱত কেইবাটাও নামঘৰ আছে ক'ত যায় লেচেই পথাৰত আৰু এইফালে আহি আছে মাছ মাৰিবৰ কাৰণে মই এনেকৈ টেঙা বগৰী খাই আহি আছোঁ বহুত টেঙা যাবি না বল চাইকেল চলা নহ'ল কিয় বোলে না কবে আহিলে পঠাবে হা সদায় গৈ থাকোঁ না মাছ মাৰিবা হা
যোৱাটো ভাল সদায় পাইছ নে নাই এইকেইদিন হে পাইছ না পাইছোঁ কিবা এনে ইণ্টাৰভিউ ল'ব নেকি দাদা ইণ্টাৰভিউ বুলি নহয় আৰু কওক কিবা ক'ব লগা আছে যদি কৈ দিব গাঁওখনকে আজি দেখাম না আজি গাঁওখন দেখালে ভালে কৰিলা মাছটো কেনেকৈ ধৰে তুমি গম পাইছা পলহ মাৰি পাইছা নহয় ন পলহ মাৰি পাইছোঁ গাঁৱলীয়া ল'ৰা হ'লে পাব লাগে মানে মাছটো মাৰিলে পলত কেনেকৈ ধৰে কেনেকৈ ধৰে দেখুৱাই দিয়া নহয় এইটো কিমান লৈছোঁ পলহটো এই সদায় যাদু চাদু মাৰি আনিছ নাই যাদু চাদু মাৰি আনিছ নাই যাদে মায়ে মতে ক'ত বান কি দিছ অ' মানস দা বান চা মানস দা অ' মানস দা মাছ মাৰিবৰ কাৰণে মানস দা ওলাই আছে মানস দা এই কি আছে মাইনা হা মই বগা শুই আছো কিয় শুই আছো কিবা হৈছে নেকি কি ভিডিঅ' কৰি আছোন লাজ পাইছা অঁ তেতিয়াহে আকৌ চাব পাৰিব ঘৰৰ মানুহে চাই থাকে মাছ মাৰিব যাব লাগিব এই মানসদৰা যাব কিহত পঢ়ি আছা মাইনা কিহত পঢ়ি আছা ঠিক ৰঙীয়া কৈছিলে অধিৱেশন চাব বৌ যাম দে অঁ যাম দে এই আহি আছো যাম